হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে ফাইনালি চৰকাৰী ঘৰৰ চেনচন হোৱা লিষ্ট ইতিমধ্যে আহি পৰিছে। যদি আপোনাৰ নাম এই চেনচন হোৱা লিষ্টত আছে তেন্তে আপুনি লাভ কৰিব প্ৰথম কিস্তি টকা চৰকাৰী ঘৰৰ। আপুনি কেনেকৈ চেনচন হোৱা লিষ্ট চাব পাৰিব, আপোনাৰ নাম আছে নে নাই, আৰু আপোনালোকে এই ঘৰটো চেনচন কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু কোনে এই চৰকাৰী ঘৰখন লাভ কৰিব। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেন্তে আপুনি চেনচন নকৰিলে নাপাব চৰকাৰী ঘৰ। তো আপুনি কেনেকৈ চেনচন কৰিব আপোনাৰ চৰকাৰী ঘৰটো, আৰু এই লিষ্টখনত আপোনাৰ নামটো কেনেকৈ আনিব পাৰিব, আৰু আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো চেনচন হোৱা লিষ্টত আছে নে নাই বুলি, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ চেনচন হোৱা লিষ্টত নামটো আনিব পাৰে ডকুমেণ্টখিনি দি। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি চৰকাৰী ঘৰখন পাবলৈ হ'লে আপুনি যোগ্য হয় নে নহয় সেই বিষয়ে চৰকাৰৰ তৰফৰ পৰা এখন নটিফিকেশ্যন আহিছে। মই আপোনালোকক প্ৰথমতে